অহা 20 এপ্ৰিলত নিদিয়ে মেট্ৰিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল তেন্তে কেতিয়া দিব মেট্ৰিকৰ ফলাফল। নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক জনাম যে মেট্ৰিকৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টোত এটা লাইক কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা। মেট্ৰিকৰ ৰিজাল্টৰ বাবে ছাত্ৰ ছাত্ৰী আৰু বহু অভিভাৱকসকলে অপেক্ষা কৰি আছে কিয়নো 20 এপ্ৰিলত দিব মেট্ৰিকৰ ফলাফল। বাট অহা 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট নিদিয়ে বুলি হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ জনাই দিছে। তো কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট জনাই আছো। তোমালোকে জানাই যে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ঘোষণা কৰিছিল যে 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত দিব মেট্ৰিকৰ ৰিজাল্ট। বাট তেতিয়া হিমন্ত বিশ্ব শৰ্মাই তাৰিখটো উল্লেখ কৰা নাছিল। ইয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাই জনাই দিছিল যে 20 এপ্ৰিলত দিব মেট্ৰিকৰ ৰিজাল্ট। সো সকলোৱে অপেক্ষা কৰি আছে 20 এপ্ৰিলৰ দিনটোৰ বাবে, কাৰণ 20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব। বাট মেট্ৰিকৰ ৰিজাল্টক লৈ আকৌ আহিল হিমন্ত বিশ্ব শৰ্মাৰ নতুন ঘোষণা। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি জনাই দিছে যে অহা 20 এপ্ৰিলত নিদিয়ে মেট্ৰিকৰ ফলাফল। এই ভিডিঅ'টো চাই বহুতৰে মনত এটাই প্ৰশ্ন জাগি উঠিব যে যদি 20 এপ্ৰিলত নিদিয়ে মেট্ৰিকৰ ফলাফল তেন্তে কেতিয়া দিব মেট্ৰিকৰ ফলাফল। হিমন্ত বিশ্ব শৰ্মাই জাষ্ট এইটো জনাই দিছে যে অহা 20 এপ্ৰিলত নিদিয়ে মেট্ৰিকৰ ৰিজাল্ট, বাট কেতিয়া দিব মেট্ৰিকৰ ৰিজাল্ট সেইটো এতিয়ালৈকে জনোৱা নাই। যোৱা দুদিন আগতে মই ভিডিঅ' এটাত জনাই দিছিলো যে অহা 20 এপ্ৰিলত নিদিয়ে মেট্ৰিকৰ ৰিজাল্ট কিয়নো মই নটিচ এখন পাইছিলো আৰু নটিচখনত উল্লেখ আছে যে এইবাৰ SSLC এক্সামৰ ৰিজাল্ট অহা মে মাহত দিব, মে মাহৰ প্ৰথম সপ্তাহত দিব। এণ্ড লগতে জনাই দিছিলো যে কেতিয়া দিব HS পৰীক্ষাৰ ফলাফল। যদি ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেন্তে ভিডিঅ'টোৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে এতিয়াই চাই লোৱা আৰু জানি লোৱা যে কেতিয়া দিব HS পৰীক্ষাৰ ফলাফল।